অসম তথা উত্তৰ পূব ভাৰতৰ ধৰ্মীয় আৰু আধ্যাত্মিক দিগদৰ্শনৰ অন্যতম শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা পৰিচালিত থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ জৰিয়তে সংঘৰ আইমাতৃ তথা যুৱ সেৱক সেৱিকাৰ উত্তৰণৰ ক্ষেত্ৰত অনবদ্য বৰঙণি আগবঢ়াই আহিছে। এই প্ৰতিষ্ঠানৰ নাজিৰা জিলা শাখাৰ নৱ শাখাটি শুভ উদ্বোধন কৰে ছ'চাইটিৰ অধ্যক্ষ তথা প্ৰাক্তন বিধায়ক হৰেন্দ্ৰ বৰাই। নাজিৰা জিলা শাখাৰ পুৰণি কাৰ্যালয়টি স্থানান্তৰিত কৰি সংঘৰ জিলা শাখাৰ কাৰ্যালয়ৰ প্ৰথম মহলাত নৱ শাখাৰ কাৰ্যালয় মুকলি অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাজিৰা জিলা শাখাৰ সভাপতি ধ্ৰুৱজ্যোতি খনিকৰ, সম্পাদক কমল বৰগোহাঁই, মূলৰ সদস্য যতীন লাহন, সঞ্চালিকা মঞ্জু ঘৰপলীয়া বৰা, বৰ্ণালী দত্ত, সূৰ্যজ্যোতি নেওগকে ধৰি অন্যান্য কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে নাজিৰা জিলা শাখাৰ 8টা শিশু আইমাতৃ কল্যাণ গোট গঠন কৰে। শাখাটি শুভ উদ্বোধন কৰি অধ্যক্ষ হৰেন্দ্ৰ বৰাই শাখাটিৰ সৰ্বাংগীন উন্নয়নৰ বাবে জিলা শাখাৰ লগতে সকলোৰে সহযোগিতাৰ বাবে সেৱা জনায় আৰু নাজিৰা জিলা শাখাটি উন্নত শাখা হিচাপে প্ৰশংসা কৰে। আজি এক পবিত্ৰখনত শ্ৰীমন্ত শংকৰদেৱ সংঘ নাজিৰা জিলা শাখাৰ আতিথ্য শ্ৰীমন্ত শংকৰদেৱ সংঘ থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ এটা নতুনকৈ শাখা গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰিছিলে আৰু এইটো আমাৰ সৌভাগ্য যে আজি সেই গৃহ নিৰ্মাণৰ কাম আজি সম্পূৰ্ণ আমাৰ দ্বাৰা কৰা হয়। আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এখন শক্তিশালী সাংগঠনিক ভেটি থকা জিলা হৈছে নাজিৰা জিলা শাখা। ইয়াৰে সভাপতি আমাৰ শ্ৰদ্ধাৰ খনিকৰ বাপজনা, সম্পাদক গোহাঁই বাপজনা, মূলৰ সদস্য লাহন বাপজনা আৰু কাৰ্যবাহী বিষয়া আমাৰ মূলৰ ছ'চাইটি আমাৰ ভৱেন বৰলী বাপজনা আৰু অন্যতম সঞ্চালক ঘৰপলীয়া এগৰাকী আৰু আমাৰ ইয়াতে শ্যামলেন্দু গগৈ উপকাৰ্যবাহী বিষয়া, আমি সমস্ত ইয়াতে জড়িত হৈছোঁ। আৰু আপোনালোকক জনাই আমি এটা কথা সুখী হৈছোঁ যে 2015 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগীসকলৰ বাপাই সমাজৰ অধিক উন্নতিৰ কাৰণে, আৰ্থিক স্বাৱলম্বিতাৰ কাৰণে এটা বিত্তীয় প্ৰতিষ্ঠান গঢ় দিয়ে, গভৰ্ণমেণ্টৰ পৰা ৰেজিষ্ট্ৰেশ্যন লয় 2015 চনত। আৰু বৰ্তমান সময়লৈকে এই ছ'চাইটিৰ অন্তৰ্গত জোনাইৰ পৰা বঙাইগাঁৱলৈকে সুদূৰ প্ৰসাৰী 26টা শাখা আছে আৰু এই 26টা শাখাত এতিয়ালৈকে অংশীদাৰ অৰ্থাৎ মেম্বাৰ আমাৰ 26,000ৰো অধিক বাপাই সমস্ত এতিয়া অংশীদাৰ হৈ আছে। আৰু এই নিবনুৱা সমস্যাৰো এটা সমাধানৰ এটা লক্ষ্য ৰাখি বৰ্তমান সময়ত এই 26টা ব্ৰাঞ্চত 80ৰো অধিক আমাৰ যিসকল উঠি অহা আমাৰ যুৱক যুৱতী আছে তেখেতসকলক বিভিন্ন ক্ষেত্ৰখনত নিয়োজিত কৰা হৈছে। আৰু এই অনুষ্ঠানটোৱে মূল 26 কোটি টকাৰে এটা বাণিজ্যিকৰণ ব্যৱসায় কৰি আমাৰ 26টা ব্ৰাঞ্চৰ জৰিয়তে আইনমাতৃসকলৰ মংগলৰ কাৰণে বা বাপ সমাজৰ মংগলৰ কাৰণে কাম কাজ কৰি আছে। আপোনালোকে জানি এই কথাটো সকলোৱে আমি ভাল পাম যে ইতিমধ্যে এই ছ'চাইটিখনে কৰা কাম কাজ ভাল পায় আৰু আমি অধিকভাৱে যে আমি আইমাতৃসকলৰ মংগলৰ কাৰণে কাম কৰি আছোঁ, বাপ সমাজৰ কল্যাণৰ কাৰণে কাম কৰি আছোঁ, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 3 কোটি টকা আমাৰ এই ছ'চাইটিখনলৈ আগবঢ়াইছে। ইয়াৰ উপৰিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ থাকোঁতে বিত্তীয় যিটো শৃংখলা, বিত্তীয় যিটো স্বচ্ছলতা এই ছ'চাইটিখনৰ তাৰ কাৰণে 2,75,000 টকা আগবঢ়াইছিল। আৰু আমি এইটো যিটো ধন আহিছে, বিশেষকৈ 3 কোটি টকা যিটো ধন ইতিমধ্যে আমাৰ হাতত পৰিছে, ইয়াৰে আমি 2টা পৰ্যায়ত 2টা আমি আঁচনি হাতত লৈছোঁ। আৰু এটা আঁচনি আমি 1.5 কোটি টকা আমাৰ যিসকল আইমাতৃ আছে আমি একোটাকৈ গোট কৰি 10জনীয়া গোট কৰি আইমাতৃ কল্যাণ গঠন কৰি অসমৰ বিভিন্ন ঠাইত তেখেতসকলৰ বোৱা কটাৰ পৰা আৰম্ভ কৰি আৰু তেখেতসকলে ভাল পোৱা আমাৰ যিবিলাক বিভিন্ন অসমীয়া জাতীয় জীৱনৰ লগত সম্পৃক্ত হৈ থকা বিভিন্ন আঁচনিৰ জৰিয়তে
তেখেতসকলে যাতে এখন ক্ষেত্ৰ পায়, বেপাৰৰ ক্ষেত্ৰ পায়, বাণিজ্যিক ক্ষেত্ৰ পায়, আৰু তাৰ জৰিয়তে যাতে ব্যক্তিগতভাৱে তেখেতে লাভান্বিত হয় আৰু আৰ্থিকভাৱে যাতে সচ্ছলতা অৱলম্বন কৰিব পাৰে, এনেধৰণৰ গোট ইতিমধ্যে 119টা গোট গঠন কৰা হৈছে। আৰু এই আইন মাতৃসকলৰ মংগলৰ কাৰণে এই ছ'চাইটিৰ পৰা 9 কোটিৰো অধিক টকা ঋণ হিচাপে, কম সুতত ঋণ হিচাপে দিয়া হৈছে। আপোনালোকে প্ৰত্যেকে জানি ভাল পাব যে আজি এই নাজিৰালৈ আহি আমাৰ বাপ সমস্তৰ লগত একেলগে আমি বহি মেলি, আইন মাতৃ সমস্ত আছিলে, নতুন গৃহ যিটো আমি আজি তাৰ উদ্ঘাটন কৰিলোঁ, মুকলি কৰিলোঁ, তাতে এখন সভা হ'ল আৰু ইয়াত 10টা গোট গঠন কৰা হৈছে। এই 10টা গোটত আমি প্ৰতিটো গোটত 10 গৰাকীকৈ থাকিব আৰু 100 গৰাকী আই ইয়াত লাভান্বিত হ'ব। তেওঁলোকক 2 লাখৰ পৰা 3 লাখ টকা পৰ্যন্ত আমি বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে তেওঁলোকক কেৱল 1% সুতৰ হাৰত তেওঁলোকক আমি এই টকাটো দিয়া হ'ব। আৰু আপোনালোকক এটা কথা জনাই ভাল পাম যে অসমৰ যিটো জাতীয় জীৱনৰ লগত সম্পৃক্ত আমাৰ যিটো মুগা পাট, এইবিলাক এতিয়া লাহে লাহে হেৰাই গৈছে বা বহুতে কৰিছে যদিও কিছুমান ভেজাল হোৱা দেখা গৈছে। সেইকাৰণে আমাৰ ঢকুৱাখানাত আপোনালোকে প্ৰত্যেকে জানে তাত পাট মুগা এই এনেধৰণৰ বস্ত্ৰ নিৰ্মাণৰ কাৰণে তাত বহু সুবিধা আছে, পৰিৱেশ আছে। সেইকাৰণে তাতো আমি এটা বস্ত্ৰ উদ্যোগ কৰিছোঁ আৰু সেই বস্ত্ৰ উদ্যোগৰ জৰিয়তে যিবিলাক উৎপাদন হৈছে, মুগা হওক, পাট হওক, ইতিমধ্যে আমি এখন বজাৰ আমি দখল কৰিবৰ কাৰণে সক্ষম হৈছোঁ। আৰু আমাৰ এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ছ'চাইটি আছে, ৰহাৰ ওচৰৰ যি আমাৰ খৰাগাঁও আছে, খৰাগাঁৱতো তেনেধৰণৰ আমাৰ ভোজপাত হওক, কাপ প্লেট বা তাত আমি বিস্ফোৰণকৈ এতিয়া উন্নত মানৰ শাল বহুৱাই কাম কাজ কৰিবৰ কাৰণে আমি আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আমি এই ছ'চাইটিখনৰ দ্বাৰা অসমৰ আৰ্থিক ক্ষেত্ৰখনত এটা নতুনত্ব আনিব পৰা যাব আৰু নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিঞ্চিত হ'লেও আমাৰ এই ছ'চাইটিখনে এটা বিশেষ ভূমিকা ল'ব পাৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘই অকল এটা ধৰ্মীয় চিন্তাধাৰাতেই নাথাকে, ধৰ্ম আৰু কৰ্ম নৈতিকভাৱে, সাত্বিকভাৱে গুৰুজনাৰ যি আদৰ্শ আছে তাৰ ওপৰত ভিত্তি কৰি দুয়োটা দিশ আগুৱাই নিবৰ কাৰণে আমাৰ যত্নপৰ হৈছে। সেইকাৰণে আৰ্থিক সচ্ছলতা আনিবৰ কাৰণে এই বিত্তীয় প্ৰতিষ্ঠানটো আগবাঢ়ি গৈছে আৰু আশা ৰাখিছোঁ শংকৰদেৱ গুৰুজনাৰ নামত এটা সমবায় বেংক পাবৰ কাৰণে আমি ইচ্ছা কৰিছোঁ। RBI ওচৰত, আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত আবেদন কৰা হৈছে। মাত্ৰ এটা বিশেষ কাৰণত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইতিমধ্যে নতুন বেংক দিয়াৰ ব্যৱস্থা কৰা নাই কাৰণেই আমি এই ছ'চাইটিখনে মহাপুৰুষ শংকৰদেৱৰ নামত এটা সমবায় বেংক, আমাৰ যিটো সপোন আছে, আমি সেইটো সাকাৰ দিব পৰা নাই। শেষত মই আশা ৰাখিম যে আজি এই নাজিৰা জিলাৰ কাৰ্যালয়ত আমি বহি আমি ইয়াৰ পৰাই এইটো আমি এটা ঘোষণা কৰিব বিচাৰিছোঁ সমস্তৰে, যে সকলো আইন মাতৃ সমস্ত এটা অংশীদাৰ হওক, অংশীদাৰ হৈ ইয়াৰ পৰা তেখেতসকলৰ যিবিলাক সমস্যা আছে বিভিন্ন ক্ষেত্ৰত, খেতিৰ পৰা আৰম্ভ কৰি, শিক্ষাৰ পৰা আৰম্ভ কৰি, ইয়াৰ পৰা ধন লৈ তেখেতসকলে কাম কাজ কৰি এখন সমাজ আগুৱাই নিয়ক, আৰ্থিকভাৱে শক্তিশালী এখন সমাজ গঢ়ক আৰু নিজেও আৰ্থিক বুনিয়াদ এটা শক্তিশালী কৰি নিজে স্বাৱলম্বী হওক। এইখিনি আমাৰ আহ্বান। কৃষ্ণ জয় গুৰু শংকৰ। নাজিৰাৰ পৰা নয়নমণি ভট্টাচাৰ্যৰ ৰিপৰ্ট, টাইম অৱ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অৱ।